মোৰ পৰা দূৰলৈ নিব নোৱাৰে। আমাৰ এই আস্থা বিশ্বাস আমি যদি চাওঁ 95 চনৰ 9 জুনত মই ৰাজনীতিত জইন কৰাৰ পৰা তেতিয়াৰ চতিয়া সমষ্টি আজি নদুৱাৰ সমষ্টি আমি যেনে ধৰণে মৰম চেনেহ ভাই ককাই বাই ভনীৰ নিচিনাকৈ আছো, এই আদৰ্শ সমগ্ৰ অসমতে কয় যে নদুৱাৰ সমষ্টিত দলীয় সি লাগে এজিপি দিনতে হওক, সি লাগে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হওক, ইমান মৰম চেনেহ একতা কিয়? প্ৰতিটো কাৰ্যসূচীত শক্তিশালীভাৱে কেনেকৈ নদুৱাৰ সমষ্টিৰ মানুহে পৰিচয় দি আহিছে, ই কিহৰ মায়া? মায়া হৈছে আপোনালোকে মোক ভাল পোৱা, মই আপোনালোকক ভাল পোৱা, এই ছবিৰ প্ৰতিফলন প্ৰতিটো মুহূৰ্তত হৈ আহিছে। আৰু 9 তাৰিখো হ'ব আৰু নমৰালৈকে আমাৰ মাজত এই সম্পৰ্ক থাকিব। এইটোৱেই হৈছে আমাৰ পৰিচয়। আমি নাজানো মই কি জনগোষ্ঠী, কি ভাষা, কি ধৰ্ম। মানৱীয় প্ৰমূল্যবোধ, মানৱ প্ৰেমৰ কথা আগত লৈ আমি ৰাজনীতি কৰিছোঁ ৰাইজক সেৱা কৰাৰ মাধ্যম হিচাপে। গতিকে আমি সেৱা কৰি যাম। এইখন অসমৰ কাৰণে যদি আমি প্ৰাণ দিব লাগে, তাৰ কাৰণেও আমি কুণ্ঠাবোধ নকৰোঁ। দৰকাৰ হ'লে দেহৰ শেষ টোপাল তেজ থকালৈকে আমি যুঁজি যাম, কৰি যাম জাতিৰ কাৰণে, আমাৰ ঠিক মাতৃৰ কাৰণে। এয়াই আমাৰ সংকল্প। গতিকে কোনো সংকীৰ্ণ ষড়যন্ত্ৰই আমাক হেঙাৰ হিচাপে থিয় দিব নোৱাৰে, বাধা দিব নোৱাৰে। এয়াই আমাৰ সংকল্প। গতিকে মই আৰু আপোনালোকক বেছি কথা ক'বলৈ নিবিচাৰোঁ। আজি এই মুহূৰ্তত ময়ো ভাবিছিলোঁ যে আজি গীতে মাতে ভৰলীৰ পাৰ ৰমকে জমকে হ'ব, নহয় হ'ব, মই ভাবিছিলোঁ। কিন্তু মই এটা দুখৰ কথা আপোনালোকক কওঁ। আমাৰ এগৰাকী সতীৰ্থ, যিগৰাকী সতীৰ্থ মই 95 চনত দলত জইন কৰাৰ পৰা লগত আছিলে আৰু